সো বন্ধুবান্ধৱীসকল থাম্বনেইলখন চাই নিশ্চয় গম পাইছে মই কোনটো টপিকত ক'ব ওলাইছোঁ। হয় বন্ধুবান্ধৱীসকল, যোনবিলাকে যোনটো আপাৰ আই ডি বা ABC ID বৰ্তমানলৈকে বনোৱা নাই, চ' এইটো বহুত ইম্পৰ্টেণ্ট হয়। চ' ভিডিঅ'টো বহুত ইম্পৰ্টেণ্ট হ'ব, কাৰণ তোমালোকে যোনবিলাকে হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰ এডমিশ্যন ল'ব যাবা কলেজ বা তোমালোকৰ হায়াৰ ছেকেণ্ডেৰীত, বাৰু যোনবিলাকে বা হায়াৰ ছেকেণ্ডেৰী পাছ কৰি যোনবিলাকে গ্ৰেজুৱেশ্যনত বা BA BCom BSc য'তে এডমিশ্যন ল'ব নাযাবা কিয়, মানে কলেজ বা ইউনিভাৰ্চিটিত তোমালোকৰ যোনখন আপাৰ আই ডি বা ABC ID প্ৰয়োজন হ'বই। সেইকাৰণে তোমালোকে এই ভিডিঅ'টো A to Z মই কেনেদৰে বনাব লাগিব, কি কৰিব লাগিব, মানে একে প্ৰথমৰ পৰা তোমালোকক দেখাই দিছোঁ। চ' ভিডিঅ'টো স্কিপ নকৰিবা, আৰু চেনেলটো নতুন পাই যদি চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো অন কৰিবা। বলকচোন ভিডিঅ'টো দেখাই দিওঁ। চ' বন্ধুসকল, এনেকুৱা নিচিনা যোনখন আপাৰ আই ডি হয়, চ' একাডেমিক বেংক অফ যোনটো ক্ৰেডিটছ হয়, চ' এনেকুৱা নিচিনা এখন আপোনালোকে যদি আপাৰ আই ডি বনাব বিচাৰে, চ' আপোনালোকে এই ভিডিঅ'টোৰ পৰা আপোনালোকে গম পাই যাব। চ' ভিডিঅ'টো শেষলৈকে চাই থাকক। আপোনালোকে যদি এই ভিডিঅ'টোৰ পৰা চাই আপোনালোকে এখন আপাৰ আই ডি বনাব পাৰে, তেনেহ'লে লাইক কমেণ্ট আৰু লগৰ বন্ধু-বান্ধৱীক শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব। ঠিক আছে, ব'লক আপোনালোকে দেখাই দিওঁ কেনেদৰে এপ্লাই কৰিব লাগিব। চ' পোনপ্ৰথমে আপোনালোকৰ গুগল বা ক্ৰমত গৈ পেলাই আপোনালোকে চাৰ্চ কৰিব লাগিব যোনটো ডিজি লকাৰ বুলি চাৰ্চ কৰিব। চাৰ্চ কৰাৰ পিছত যোনটো ওপৰত আহি যাব অপশ্যনটো, চ' তাত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত ঠিক কেনেদৰে আহি যাব লগইন এণ্ড ৰেজিষ্টাৰ কৰিব লাগিব। চ' তোমালোকে নতুন হ'লে তেনেহ'লে ৰেজিষ্টাৰ কৰিব লাগিব, যদি তোমালোকৰ আছে তেনেহ'লে লগইন কৰি ল'ব। চ' মই নতুনকৈ দেখাই দিম তোমালোকক কেনেদৰে কৰিব লাগে। চ' সেইকাৰণে মই ৰেজিষ্টাৰ অপশ্যনতে ক্লিক কৰি দিছোঁ। তাৰপিছত তোমালোকে ভাবিছে লগইন টু দি ক্ৰিয়েট একাউণ্ট। চ' প্ৰথমে তোমালোকে ইয়াত মোবাইল নম্বৰটো দিব লাগিব। দিয়াৰ পিছত কণ্টিনিউত ক্লিক কৰি দিবা। ফোন নম্বৰটো দিয়াৰ পিছত ঠিক এনেদৰে আহি যাব। যদিহে তোমাৰ যদি ৰেজিষ্টাৰ থাকে বা ৰেজিষ্টাৰ নাথাকিলেও ঠিক আহি, যিহেতু মোৰ ৰেজিষ্টাৰ আছে, চ' এনেদৰে আহি যাব। চ' ৰেজিষ্টাৰ নাথাকিলেও ঠিক তোমালোকে গৈ পেলাই তোমালোকৰ যোনটো আধাৰ কাৰ্ডৰ মতে যি ডকুমেণ্ট থাকে, চ' ডকুমেণ্টখিনি দি দিবা। চ' আধাৰ কাৰ্ড নম্বৰ দিব লাগিব, ডেট অফ বাৰ্থ দিব লাগিব, দি দিবা। দি দিয়াৰ পিছত তোমালোকৰ ঠিক এনেদৰে আহি যাব। যোনখন ধৰি লওক একাউণ্ট হয়, চ' একাউণ্টখন চিলেক্ট কৰিবা। তাৰপিছত তোমালোকৰ যোনটো দেখিছা এণ্টাৰ দি 6 ডিজিট চিকিউৰিটি পিন, তোমালোকে চিকিউৰিটি পিন এটা বনাব লাগিব। চ' চিকিউৰিটি পিনটো তোমালোকে ধৰি লওক 1 2 3 4 5 6 এনেদৰে দিবও পাৰা, নহ'লে তোমালোকে যি মানে দিব বিচাৰা সেইটো দিব পাৰা। চ' 6 ডিজিটটো মানে পাহৰি নাযাবা, নহ'লে অলপ প্ৰব্লেম হয়। নহ'লে ফৰগেট চিকিউৰিটি পিন কৰিলে মানে এটা লম্বা প্ৰচেছ হৈ যায়গৈ। সেইকাৰণে তোমালোকে চিকিউৰিটি পিনটো মনত থাকিবা। চ' মই এতিয়া চিকিউৰিটি পিনটো দি দিওঁ। তাৰপিছত ভেৰিফাইড টিপি দিবা। ভেৰিফাইড টিপি দিয়াৰ পিছত ঠিক কেনেদৰে আহি যাব তোমালোকৰ যোনটো দেখা পাইছে ভেৰিফাই ইউজিং চিলেক্ট দি মেথড অফ দি অট'মেটিক ইউৰ চেল্ফ OTP ইউ উইল দি ৰিচিভ দি SMS অন দি মোবাইল। চ' তাত ক্লিক কৰিবা। ক্লিক কৰি যোনটো কণ্টিনিউ অপশ্যনটো হয়, কণ্টিনিউ অপশ্যনত ক্লিক কৰিবা। তাৰপিছত তোমাৰ মোবাইল নম্বৰত এটা OTP আহিব। OTP ফিল কৰি দিবা ইয়াত। তাৰপিছত যোনটো ভেৰিফাই অপশ্যনটো হয়, চ' ভেৰিফাই অপশ্যনটোত ক্লিক কৰি দিবা। ক্লিক কৰি দিয়াৰ পিছত ঠিক এনেদৰে তোমালোকৰ আহি যাব। চ' আহি যোৱাৰ পিছত তোমালোকৰ আধাৰ কাৰ্ড পান কাৰ্ড ঠিক এনেদৰে আহি যাব। আহি যোৱাৰ পিছত তোমালোকে তললৈ স্ক্ৰল ডাউন কৰিবা। যোনটো দেখা পাইছে তোমালোকে ভিউ অল, চ' ভিউ অলত ক্লিক কৰি দিবা। ক্লিক কৰি দিয়াৰ পিছত তোমালোকে চাৰ্চ কৰিব পাৰিবা। যোনটো হৈছে ভিউ অল অপশ্যনটো, চ' ভিউ অপশ্যনটোত ক্লিক কৰি দিবা। তাৰপিছত ঠিক এনেদৰে চাৰ্চ অপশ্যনটো আহিব, চাৰ্চ ডকুমেণ্ট বুলি লিখা থাকিব। চ' তাত তোমালোকে ইয়াত চাৰ্চ কৰিবা ABC ID, নহ'লে তোমালোকৰ যোনটো হয় ABC ID বুলি চাৰ্চ কৰিবা। মই দেখাই দিছোঁ চাৰ্চ কৰি ABC ID বুলি চাৰ্চ কৰিলে কিন্তু দেখা পাইছে একাডেমিক বেংক অফ ক্ৰেডিট, তাত যাবা। নহ'লে ডাইৰেক্ট ইয়াত চাৰ্চ কৰিবা যদি খেলি মেলি পোৱা নাপোৱা। ইয়াত তোমালোকে আপাৰ বুলি চাৰ্চ কৰিবা। ঠিক আছে, আপাৰ ID চাৰ্চ কৰাৰ পিছত ঠিক এনেদৰে আহি যাব। চ' ইয়াত ক্লিক কৰি দিবা। ক্লিক কৰি দিয়া যোনটো দেখা পাইছা যোনটো আপাৰ ID হয়, চ' আপাৰ IDত ক্লিক কৰিবা। ক্লিক কৰাৰ পিছত ঠিক এনেদৰে তোমালোকৰ আহি যাব যোনটো তোমাৰ নাম, ডেট অফ বাৰ্থ, জেণ্ডাৰ। চ' তোমালোকে যোনটো ইয়াত দেখা পাবা আইডেণ্টি ভেলু হয়, আইডেণ্টি ভেলুটো তোমালোকে কি দিবা জানানে? আইডেণ্টি ভেলু তোমালোকৰ যোনটো আধাৰ কাৰ্ডৰ নম্বৰটো হয় সেইটো দিবা। যোনটো আইডেণ্টি টাইপ হয় তাত চিলেক্ট কৰিবা। কৰি পেলাই ৰোল নম্বৰ, ৰেজিষ্ট্ৰেশ্যন নম্বৰ, এনৰোলমেণ্ট নম্বৰ, নিউ এডমিশ্যন, যদি নিউ এডমিশ্যন হয় চ' নিউ এডমিশ্যনত ক্লিক কৰিবা। তাৰপিছত অ'কে ক্লিক কৰিবা। তাৰপিছত এডমিশ্যন ইয়াৰ, যদি এডমিশ্যন ইয়াৰ 2026 ক্লিক কৰি অ'কে কৰিবা। তাৰপিছত I am a student at, ধৰি লওক তুমি কোনখন কলেজ বা ইউনিভাৰ্চিটি আণ্ডাৰত আছে, চ' ইয়াত চাৰ্চ কৰিবা।
যদি তুমি ধৰক কথাটো কৈছোঁ গুৱাহাটী ইউনিভাৰ্চিটি তো চাৰ্চ কৰি দিবা ইয়াত আহি যাব তোমালোকৰ মানে চেক কৰিবা যদি তোমালোকৰ নাহে তোমালোকে নন বা অৰ্ডাৰছ দি দিলেও হ'ব চ' মই আপোনালোকক দেখাই দিওঁ তুমি কোনখন কলেজ বা ধৰি লওক কিছুমানে হায়াৰ ছেকেণ্ডেৰীত পঢ়ি আছে চ' হায়াৰ ছেকেণ্ডেৰীখন তোমালোকৰ অসম হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিলৰ আণ্ডাৰতে হয় চ' তোমালোকে অসম হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিলে দিব পাৰে ধৰি লওক নৰ্মেল মই দেখাই দিছোঁ এতিয়া ধৰি লওক অসম হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিল দেখিছেনে ঠিক আছে অসম হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিল আহি গৈছে চ' ইয়াত অ'কে কৰি পেলাই আপোনালোকে কৰিব পাৰে কিন্তু ধৰি লওক মই যাৰ কৰিছোঁ তাৰ ধৰি লওক গুৱাহাটী ইউনিভাৰ্চিটি হয় চ' গুৱাহাটী প্ৰথম কলেজখন চাৰ্চ কৰিব যদি কলেজখন নাহে তেনেহ'লে ইউনিভাৰ্চিটিখন চাৰ্চ কৰিব ঠিক আছে ইয়াত গুৱাহাটী ইউনিভাৰ্চিটিটো অপশ্যনটো যিহেতু দেখুওৱা নাই চ' মই চাৰ্চ কৰি আপোনালোকক দেখাই আছোঁ চাওক চাৰ্চ কৰি দেখা নাই ইয়াত মই দেখাই দিছোঁ চাওক সেইটো চাওক গুৱাহাটী ইউনিভাৰ্চিটিটো আপোনাক দেখাই দিছোঁ ৰ'ব গান্ধীনগৰ এইটো দেখা পাইছে গুৱাহাটী ইউনিভাৰ্চিটি এইটো চ' গুৱাহাটী ইউনিভাৰ্চিটি ক্লিক কৰিব অ'কে কৰিব তাৰপিছতে আই বটনটো দেখিছে আই বটনটো ক্লিক কৰিব তাৰপিছত গেট ডকুমেণ্ট যোনটো গেট ডকুমেণ্ট অপশ্যনটো হয় তাত ক্লিক কৰিব প্ৰথমে ভালদৰে চেক কৰি ল'ব যিহেতু মই আইডেণ্টিটি যোনটো ভেলুটো হয় চ' ভেলুটো দি দিব ইয়াত আপোনালোকৰ আধাৰ কাৰ্ডৰ নম্বৰটো দি দিলে হ'ব চ' মই এইটো ফিল আপ কৰি দিওঁ তাৰপিছত গেট ডকুমেণ্টত ক্লিক কৰিবা গেট ডকুমেণ্টত ক্লিক কৰাৰ পিছত যোনটো ফেটচিং ডকুমেণ্ট ডিজিলকাৰ দি কানেক্ট দি ইছ্যু ফৰ দি ফেটছ ইয়ৰ ডকুমেণ্ট ডাইৰেক্টলি ফ্ৰম দিছ স্ক্ৰু ঠিক এনেদৰে আহি যাব ফেটছ কমপ্লিট গো টু ইছ্যু ডকুমেণ্ট চ' তাত ক্লিক কৰিবা তাৰপিছত তোমালোকে যোনটো আপাৰ এইটো অপশ্যনটো দেখা পাইছে একাডেমিক বেংক অফ ইণ্ডিয়াৰ চ' ডাউনলোড অপশ্যনটোত ক্লিক কৰি দিবা চ' PDF আছে এক্সপ্লেনেশ্যন PDFত ক্লিক কৰি দিবা PDFত ক্লিক কৰি দিয়াৰ পিছত তোমালোকৰ ঠিক এনেদৰে আহি যাব ডাউনলোড হৈ যাব তাৰপিছত তোমালোকে অ'পেন কৰিবা অ'পেন কৰাৰ পিছত তোমালোকৰ যোনটো আপাৰ আইডিটো হয় চ' এনেদৰে শ্ব' কৰিব চ' যদিহে তোমালোকে এনেদৰে আপাৰ আইডিটো বনাব পাৰিলা তো তেনেহ'লে লাইক কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা ঠিক আছে আৰু লগৰ বন্ধুসকলে শ্বেয়াৰ কৰি দিবা কেনেদৰে আপাৰ আইডি বনাব লাগে যদি ভাল পালা লাইক এটা কৰিব নাপাহৰিবা থেংক ইউ ফৰ ৱাচিং